নমস্কাৰ, মই প্ৰশান্ত মুখাৰ্জীয়া পাৰিজাত নাৰ্চাৰী যোৰহাটৰ হৈ বিশেষ এটা ভিডিঅ' লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই ভাবিলোঁ যে যিটো আমাৰ কলত এটা খুব সাধাৰণ সমস্যা, বাৰিষাৰ লগে লগে কলগছত আমি দেখোঁ যে বেছিকৈ আমাৰ কলবোৰ পোকে খায় বুলি কয়। সাধাৰণতে কেঁচু হয় কলগছত। তো কেঁচু হ'লেতো সমস্যাটো কি আৰু তাৰ প্ৰতিকাৰৰ উপায়টো কি? তো বহুতে মোক সুধিছিলে, মই ভাবিলোঁ সেইধৰণে আমি ভিডিঅ'টো আজি প্ৰস্তুত কৰোঁ। মোৰ ওচৰত যিজোপা কলগছ দেখিছে, সেইজোপা দেখিছে আপোনালোকে যে গছজোপা আপোনাৰ কেঁচুৱে খাইছে আমি কওঁ, আৰু কাৰণ পাতবোৰ বেয়া হৈ আহিছে আৰু পাতবিলাক হালধীয়া হৈ গৈছে, তাৰমানে গছজোপা ইতিমধ্যে এই উৎপাদন দিব পৰা অৱস্থাত নাই। আৰু এইজোপা যদি আমি ৰাখি থওঁ তেনেহ'লে তাৰ পৰা আকৌ কেঁচুবোৰ গৈ পেলাই বেলেগ বেলেগ জেগাত আমাৰ স্প্ৰেড হৈ যাব বা বেলেগ গছলৈ গুচি যাব। তো সেইখিনি কৰিবৰ কাৰণে আজি মই সঞ্জীৱক লগত লৈছোঁ, এইখিনি আমাক দেখুৱাই দিব। প্ৰথমতে আমি গছজোপা কাটি পেলাই চাওঁ, তাৰ ভিতৰত আপুনি যেতিয়া অংশটো দেখিব তাত আপোনালোকে গম পাব কেঁচু হৈছে বুলি আপুনি কেনেকৈ গম পাব। তাৰ ভিতৰত দেখিব আপুনি গছজোপাৰ ভিতৰত ক'লা হৈ থাকিব অংশটো, আৰু তাত আমি কি দিম আৰু পিছত তাৰ ওচৰৰ যেতিয়া পুলিটো আমি লগাম তাত কিনো প্ৰতিকাৰ ব্যৱস্থাটো ল'ম, আহক আমি সেইটো প্ৰত্যক্ষ কৰোঁ। গছজোপা যিহেতু কেঁচুৱে খাইছে গতিকে আমি গছজোপা কাটিবলৈ লৈছোঁ। এতিয়া দেখিছে আপোনালোকে এইখিনিতে কেঁচুৱে খাইছে বা পোকে খাইছে, এইখিনিৰ পৰা গোটেইখিনি স্প্ৰেড হৈ যাব, হৈ গ'লে বেলেগ গছলৈ যাব পাৰে। গতিকে গছজোপা আমি প্ৰথমতে কাটি পেলাইছোঁ আৰু তাৰ গুৰিলৈকে আমি গছজোপা কাটি পেলাম। গছজোপা কাটি পেলাই আমি দূৰলৈ পেলাই দিম বা পুতি পেলাম, আৰু তাৰ লগে লগে তাৰ গুৰিত আমি অলপমান নিমখ দি দিম। এইটো খোৱা নিমখ, ইয়াৰ সাধাৰণ নিমখটো ল'লে হ'ল, গৰুক আমি যিটো খুৱাওঁ তেনেকুৱা নিমখ দিলেই হ'ল। আৰু মাৰ্কেটত তেনেকুৱা নিমখো পায় বা আপোনাৰ ঘৰত থকা নিমখ আপুনি দিব পাৰে। খোৱা নিমখ আমি যিটো সাধাৰণতে খাওঁ, এয়া নিমখ আমি ল'লোঁ, লৈ পেলাই গছজোপা গুৰিত আমি দি দিম। নিমখটো আমি দি দিছোঁ, নিমখটো কি হ'ব লাহে লাহে গলি যাব, গলি পেলাই তাত থকা কেঁচুখিনি নিমখত পাই পেলাই মৰিব, গতিকে শিপাটো আমি নষ্ট কৰি পেলালোঁ। এতিয়া কথাটো হ'ল ইয়াৰ পৰৱৰ্তী কালত যেতিয়া আমি তাৰ দাঁতিৰ পৰা যেতিয়া পুলি এটা তুলি আনিম, সম্ভাৱনা থাকিব পুলিটো কেঁচু হ'ব পাৰে। গতিকে কেঁচু নহ'বৰ কাৰণে আমি প্ৰিভেনশ্যন মেটাৰটো কি ল'ম বা কি ব্যৱস্থা আমি ল'ম, সেইটো আজি আমি দেখুৱাবলৈ আহিছোঁ। আহক আমি সেইটো আমি দেখুৱাই লওঁ। এতিয়া আমি পুলিটো আনিলোঁ গছজোপাৰ দাঁতিৰ পৰা, পুলিটো আনি আমি লগাম, কিন্তু লগোৱাৰ আগতে কি ট্ৰিটমেণ্ট কৰিম সেইটো আপোনালোকে চাই লওক। এতিয়া মই ইয়াত ৰগৰ দিছোঁ, জৰুৰী নাই যে ৰগৰ দিব লাগিব, তেনেকুৱা যিকোনো ইনচেক্টিচাইড আমি দিলোঁ। আৰু এইখিনি বোকা আৰু পানী, পুখুৰীৰ পৰা আনিছোঁ, বোকা পানী আনিছোঁ, তাত আমি ৰগৰ অকণমান দিলোঁ, কম পৰিমাণে আধা চামুচমান দিলোঁ। এতিয়া কথাটো হ'ল এতিয়া সেই ৰগৰ পানীখিনিত আমি এই কলপুলিটো অকণমান সময়ৰ কাৰণে তিয়াই থ'ম। কলপুলিটো কাটি ল'ম এটা চাইজত, কাটি আমি পুলিটো তাত তিয়াই থ'ম। এতিয়া এই তিয়াই থোৱা সময়টো কিমান কোনো ধৰা বন্ধা নাই, তথাপিতো মোৰ বোধে 2-4 ঘণ্টা থাকিলে ভাল। ইয়াত যিমান ইনচেক্ট থাকিব কিবা থাকিব, আৰু পুলিটো ইতিমধ্যে টানি ল'ব। যদি আপোনাৰ হাতত কিবা কাৰণে যদি ষ্টিকাৰ আছে বা আপুনি এপচা আছে সেইটো দি ল'ব পাৰে, তেতিয়াকৈ মাটিখিনি ভালকৈ টুকি লয়, তেতিয়াহ'লেতো আৰু সুবিধা। গছজোপাৰ থকা যিমান পোক পতংগ আছে, ইয়াত গুৰিত যিমান পোক পতংগ আছে, ইন দি মিন টাইম সেই 4-5 ঘণ্টা থকাৰ লগে লগে চব মৰি যাব। গতিকে আৰু বাঢ়িবলৈ সুবিধা নাপায়। এই পুলিটো যেতিয়া আমি মাটিত লগাম তেতিয়া আপোনাৰ কোনো অসুবিধা নহয়, এই প্ৰব্লেমটো আৰু যাতে নেক্সট গছজোপালৈ নাহে, গতিকে তাৰে আমি ব্যৱস্থাটো কৰিলোঁ। গতিকে তিয়াই থোৱা কামটো কৰিব, সেইটো 2 ঘণ্টা তিয়াই থ'ব পাৰে, 1 ঘণ্টা তিয়াই থ'ব পাৰে, বা 4-6 ঘণ্টা তিয়াই থ'লে একো বেয়া নহয়, বা ৰাতিটো আপুনি তিয়াই থৈ পেলাই পিছদিনা ৰাতিপুৱা আপুনি লগাব পাৰে। পাছত গৈ সাধাৰণতে আমি যেনেকৈ কল লগাওঁ তেনেকৈ আপুনি লগাওক, কিন্তু এই যদি মেজাৰটো লয় তেনেহ'লে এজোপা গছৰ পৰা এজোপা গছলৈ সেই কেঁচুৰ যিটো যোৱা সমস্যাটো, সেই সমস্যাটো নাথাকে। ধন্যবাদ আজিৰ বাবে। এইটো এটা খুব দৰকাৰী কথা, কাৰণ কলৰ যিটো সমস্যা আমি দেখিছোঁ, কলত সাধাৰণতে আমি দেখোঁ যে কেঁচুৰ সমস্যাটো হয়, আৰু সেই সমস্যাটো প্ৰিভেণ্ট কৰিবলৈ কেনেকৈ কৰিব লাগে আজি আমি দেখুৱালোঁ। মই ভাবোঁ যে এনেকুৱা ধৰণৰ আপুনি প্ৰিভেণ্টিভ মেজাৰ লৈ পেলাই আপুনি কলৰ খেতিটো ভালকৈ কৰিব পাৰিব, বা ঘৰুৱাকৈ যদি কল কৰে কৰি পেলাই আপুনি উপকৃত হ'ব। ধন্যবাদ আজিৰ বাবে। ইতিমধ্যে আমাৰ ভিডিঅ'খিনি চাই আপোনালোকে ভাল পাইছে বুলি আমি অনুমান কৰিছোঁ। তথাপিতো যদি আপোনালোকৰ কিবা কমেণ্ট থাকে আমাক জনাব, যদি আপোনালোকৰ ছাজেশ্যন থাকে আমাক জনাব, আৰু যদি চেনেলটো ভাল পায় তেন্তে লাইক কৰি পেলাই ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব, যাতে আমি ভৱিষ্যতে ভাল ভিডিঅ' দিবলৈ উৎসাহিত হওঁ। ধন্যবাদ।